নমস্কাৰ অপৰতমা হৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত প্ৰথমে জনা বিচাৰিছো এটা ব্ৰেকিং নিউজ দিল্লী হিংসাত অভিযুক্ত দেবাংগনৰ বিৰুদ্ধে চতুৰ্থটো গোচৰ ইউপিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে দেবাংগনৰ বিৰুদ্ধে বৰ্তমান দিল্লীৰ তিহাৰ জেলত বন্দী হৈ আছে ডিব্ৰুগড়ৰ দেবাংগনা কলিতা আৰক্ষী আজি দেবাংগনাক আনলফুল এক্টিভিটিছৰ এক্টৰ অধীনত অভিযুক্ত হিচাপে এফআইআৰ চিহ্নিত কৰিছে সচৰাচৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি হিচাপে চিহ্নিত হোৱা অভিযুক্তৰ বিৰুদ্ধে এই আইনৰ দফাসমূহ জাপি দিয়া ইয়াৰ আগতে দিল্লী আৰক্ষীয়ে দেবাংগনাক 3বাৰ গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে দুবাৰ তেওঁ দিল্লীৰ আদালতৰ পৰা জামিন পাবলৈ সক্ষম হৈছিল চতুৰ্থকৰ এফআইআৰত আৰক্ষীয়ে জেএনইউৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদ কংগ্ৰেছ দলৰ ইষ্টত জাহান ইউনাইটেড এগেইনষ্ট ষ্টেটৰ সদস্য খালিদ সাইফি আৰু জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ সফুৰা শাৰবৰ আৰু গুলচিফৰ নাম অন্তৰ্ভুক্ত কৰিছে পৰৱৰ্তী খবৰ অসম নাগালেণ্ড সীমান্তৰ খটখটিত আছে চোৰাং তেলৰ কলাবেহা ডিমাপুৰৰ পৰা কুইখাত তেল চুৰে নিয়ন্ত্ৰণ কৰে অসম নাগালেণ্ড সীমান্তৰ চোৰাং তেলৰ বেহা কুইখাত দিনদাস চাহক বিচাৰি চিআইডিৰ ধাৰাবাহিক অভিযান কুইখাত চাহৰ সন্ধান নাপালেও চিআইডিয়ে জব্দ কৰিছে 18খনকৈ টেংকাৰ টেংকিবিলাক আহে অহাৰ পিছত মানে ড্ৰাইভাৰখিনি 1-2 জাগি মাল কাটে 20-30 লিটাৰ দিয়ে মাল চাহ জাগিনি কাটা ডাঙৰ ৰখা হয় ছাৰ এইসব কেমিকেল এটা আহে ছাৰ খালি হোৱাইট কৰিবলৈ ছাৰ ডিজেলত মিলালে মানে ওচৰত কেৰাচ ডিজেলত মানে মিনিমাম আপোনাৰ 100 লিটাৰ 25 লিটাৰ মিলোৱা যায় ছাৰ তেতিয়া কি হয় মিলালে মানে ডিজেলটো বিক্ৰী হৈ যায় আৰু এবাৰ ঘুষলা হাতলতে ধৰা পৰিছে শিক্ষা বিভাগৰ কৰ্মচাৰী গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষী অভিযান ঘুষ লৈ থাকোতে কাৰ্যালয় সহায়ক পলাশ পাটগ্ৰীক আটক কৰা হৈছে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত উৎকোচ লোৱাৰ অভিযোগ ঠিকাভিত্তিক শিক্ষকৰ পৰা ঘুষ লৈছিল কাৰ্যালয় সহায়কজনে আৰক্ষীয়ে জেৰা চলাইছে পলাশ পাটগ্ৰীক নাগালেণ্ডৰ গুণ্ডাকৰৰ ত্ৰাস একাধিক দল সংগঠনে দাবী ধমকি দি সংগ্ৰহ কৰা গুণ্ডাকৰৰ বাবে বিপদত পৰিছে সীমান্তৰ ব্যৱসায়ী শীঘ্ৰেই গুণ্ডাকৰ সংগ্ৰহ বন্ধ নহলে নাগালেণ্ডলৈ যাতায়াত বন্ধ কৰাৰ হুংকাৰ ব্যৱসায়ীৰ নাগালেণ্ডত অসমৰ ব্যৱসায়িক হাৰাশাস্তি ট্ৰাকৰ পৰা অবৈধ কৰ সংগ্ৰহ নগা সংগঠনৰ চৰাইদেউৰ নাম তোলাত ব্যৱসায়ীৰ ক্ষোভ নাগালেণ্ডলৈ যাতায়াত বন্ধ কৰাৰ হুংকাৰ চৰাইদেউৰ নামতোলা সীমান্তৰে নাগালেণ্ডত প্ৰৱেশ কৰাৰ পাছতেই গুণ্ডাকৰ সংগ্ৰহকাৰীৰ কবলত পৰে অসমৰ ট্ৰাক চালক 40 কিলোমিটাৰৰ ভিতৰত কেইবাবাৰো দিব লাগে গুণ্ডাকৰ ট্ৰাক মিনি ট্ৰাক ডাম্পাৰ কোনো হাৰি যাব নোৱাৰে গন্তব্যস্থানত সামগ্ৰী নমাই উভতি অহাৰ বাটত গুণ্ডাকৰ সংগ্ৰহকাৰীয়ে সৃষ্টি কৰে হেঙাৰ আদবাটতেই ঘণ্টাৰ পাছত ঘণ্টা ৰখাই থয় ট্ৰাক 24 ঘণ্টাতকৈ অধিক পলম হোৱাৰ অজুহাতত উভতি আহোঁতেও পুনৰ সংগ্ৰহ কৰে গুণ্ডাকৰ কেৱল গুণ্ডাকৰেই নহয় যিকোনো অচিলাতেই দাবী ধমকি দি দুৰ্বৃত্তৰ দলে দাবী কৰে ধন নগা দল সংগঠনৰ লগতে একাংশ দুৰ্বৃত্তৰ এনে কাণ্ডত অতিষ্ঠ হৈ পৰিছে অসমৰ ব্যৱসায়ীসকল শীঘ্ৰে এই কাণ্ড বন্ধ নহলে নাম তোলা হৈ নাগালেণ্ডলৈ যাতায়াত বন্ধ কৰাৰ হুংকাৰ দিলে ক্ষুব্ধ ব্যৱসায়ীসকলে যাওঁতে লয় 60 টকা আহোঁতে লয় 20 টকা তাৰপিছত এইটো 1000 টকা মোৰ পৰা ফাইন লৈছে কিহৰ ফাইন এইটো হেৰি এটা ইণ্ডিয়ানে ফাইন লৈছে এইটো কিয় কাৰণে আহিল বিনা কামত ফাইন কাটে নি বিনা কামত এইটো হৈ গ'ল নাগালেণ্ডৰ সিন্ডিকেটৰ লিষ্ট এইটো হৈ গ'ল নগাৰ নামত 8খন 10খন গাড়ী চলাই আছে এইখিনি গাড়ীৰ বিনিময়ত 10-10 হাজাৰ পইচা লৈ সিহঁতি গাড়ীখিনি বল্ডাৰৰ গাড়ী চলাবলৈ দিছে আমি কৈছোঁ কি যে আমাৰ যি চাপাত আছে সিহঁতকো হাৰাচমেণ্ট কৰি আছে নগাৰ তাত কেউ আৰু তাচুৱে মিলি সিহঁতি দোকান এটা খুলিছে যোনটো মানে গেলামালৰ দোকান এই গেলামালৰ দোকানটো সিহঁতি বিকিবৰ কাৰণে আমাৰ ইয়াৰ পৰা সামান তাত যাবলৈ দিয়া নাই অতি শীঘ্ৰে নাগালেণ্ড প্ৰশাসনে তেখেতসকলৰ ওপৰত ব্যৱস্থা লওক আৰু অসমৰ প্ৰশাসনেও কিন্তু এই ক্ষেত্ৰত অতি গুৰুত্ব দিয়ক ইতিমধ্যে ঘটনাত হস্তক্ষেপ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে নাগালেণ্ড কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰাৰ আশ্বাস চৰাইদেউৰ জিলা দণ্ডাধীশৰ সোণাৰীৰ পৰা হানচেং কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট কেঁচুখান্দোতে বোকাখাটত ওলাল সাপ গুটখা বিৰোধী অভিযানলৈ যোৱা আৰক্ষীয়ে জব্দ কৰিলে লাখে লাখে টকা অবৈধভাৱে মজুত কৰা গুটখা বিচাৰি গৈ আৰক্ষীয়ে পালে দমে দমে টকা বোকাখাটৰ ঘটনা মহমাইকি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ কদম কালৱাৰৰ ঘৰত বোকাখাট আৰক্ষীৰ অভিযান
আৰক্ষীৰ লক্ষ্য অবৈধভাৱে মজুত কৰি ৰখা গুটখা জব্দ। কিন্তু গুটখাৰ সন্ধান কৰোঁতে ওলাল বান্দিলে বান্দিলে টকা। ক'ত নাই টকা? গডৰেজ বিচনা আনকি সোফা ছেটৰ মাজতো ওলাল খমখমীয়া নোটৰ বান্দিল। ইতিমধ্যে জব্দ কৰা বস্তাই বস্তাই গুটখা এৰি টকা গণাত লাগিল বোকাখাত আৰক্ষী। 3 ঘণ্টাৰ পাছত ওলাল উদ্ধাৰ কৰা ধনৰ মুঠ পৰিমাণ 18,61,220 টকা। ইলিগেলি টবেকো প্ৰডাক্ট আৰু এনে গুটখা ষ্টক কৰি আছে আৰু বিক্ৰী কৰি আছে, যিটো ডিএম এক্টৰ এগেইনষ্টে হয় বৰ্তমানৰ সময়ত। আৰু তেওঁৰ ঘৰত আমি এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ প্ৰেজেন্সত আমি চাৰ্চ কৰিছিলোঁ আজি। তেওঁৰ ব্যক্তিজনৰ নাম হৈছিলে শ্ৰী কদম কালুৱাৰ। আৰু আমি চাৰ্চৰ সময়ত আমি তেওঁৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধপাত জাতীয় আৰু গুটখা সামগ্ৰী বিক্ৰী থকা আৰু ষ্টক কৰি থকা অৱস্থাত উদ্ধাৰ কৰিছোঁ। আৰু তাৰ পাছত আমি তেওঁলোকৰ ঘৰত চাৰ্চ কৰাৰ সময়ত আমি প্ৰায় 18 লাখ নগদ ধন আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। জব্দ কৰা ধনৰ উৎসৰ সন্ধান কৰিছে আৰক্ষীয়ে। কদম কালৱাৰৰ লগতে সোধা পোছা কৰিছে পৰিয়ালৰ লোক। ঘৰত গৈছিলে গুটখা পাণ দোকানৰ মানে গুটখা আছিল ঘৰত আছিলে আৰু পাণ দোকান আছিলে। পইচা ওলাইছে যে পইচা ওলাব দাদা মোৰ ভাগিনৰ ভাগৰ বিহুৰ কাৰণে 9 লাখ টকা 2019 লোৱা আলিপৰা চাৰৰ লগত। ধনৰ উৎস সম্পৰ্কে সঠিক উত্তৰ নাপালে বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কদম কালৱাৰক। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু অপৰাধমত এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নিৰ দিনাই হোজাই পুনৰ অঘটন। ৰেলৰ চেইন টানি পুনৰ পলোৱাৰ চেষ্টা ৰেলযাত্ৰীৰ। দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত এই ঘটনা সংঘটিত। হোজাই ষ্টেচনৰ ষ্টপেজ নথকাৰ পাছতো ব্ৰহ্মপুত্ৰ মেইল ৰখোৱাৰ চেষ্টা। দুৰ্বৃত্তৰূপী যাত্ৰীয়ে চেইন টানি ৰখাৰে ৰেলখন 11 মিনিট সময় ৰৈ যাবলৈ বাধ্য হ'ল ৰেলখন। লগে লগে অভিযান চলি ৰেলৱে আৰক্ষীয়ে আটক কৰিলে পলোৱাৰ চেষ্টা কৰা প্ৰতিজন যাত্ৰী। ইয়াৰ পূৰ্বে এনে ঘটনা সংঘটিত হোৱাৰ পাছত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমান্তৰালভাৱে ডিজিপি ভাস্কৰজ্যোতি মহন্তই জনাইছিল কিদৰে এইসকল লোকৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব, তেওঁলোকক কঠোৰ শাস্তি বিহা হ'ব। কিন্তু তাৰ পাছতো সকিয়নি প্ৰদান কৰাৰ পিছতো আইনী ব্যৱস্থা গ্ৰহণ কৰিম বুলি কোৱাৰ পাছতো পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। আমি জনাইছো হোজাই ষ্টেচনত পুনৰবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। ষ্টপেজ নথকাৰ পাছতো ব্ৰহ্মপুত্ৰ মেইল ৰখোৱাৰ চেষ্টা কৰিছে। দুৰ্বৃত্তৰূপী যাত্ৰীয়ে চেইন টানি ৰখালে ৰেল। 11 মিনিট সময় ৰৈ যাবলৈ বাধ্য হ'ল ৰেলখন। লগে লগে অভিযান চলি ৰেলৱে আৰক্ষীয়ে আটক কৰিলে পলোৱাৰ চেষ্টা কৰা যাত্ৰীক। নিশাৰ ভাগত সান্ধ্য আইনৰ মাজতে ধুবুৰী জিলাত অব্যাহত চোৰাং বেহা। বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰোঁতে এজাক গৰু ধৰা পৰাৰ পাছত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। লকডাউনৰ মাজতো এইদৰে বাংলাদেশলৈ অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। নিশাৰ ভাগৰ সান্ধ্য আইন উলংঘা কৰি চোৰৰ দলে সীমান্তলৈ খেদি নিয়ে জাকে জাকে গৰু। সিপাৰে সাজু হৈ থাকে গৰুৰ বেপাৰী। একোটা গৰুৰ বিনিময়ত 15,000 পৰা 20,000 টকা দি বাংলাদেশী বেপাৰীয়ে চমজি লয় গৰুৰ জাক। অভিনৱ পদ্ধতিৰে কাইটিয়া তাৰৰ বেৰা পাৰ কৰি দুগুণ দামত গৰু বিক্ৰী কৰে বাংলাদেশৰ বজাৰত। আগমনিৰ বাওঁখেৰ কুটি গাঁৱত আৰক্ষীয়ে 12টা চুৰি গৰু জব্দ কৰাৰ পাছতে পোহৰলৈ আহিল লকডাউনৰ মাজতো গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ কথা। তাৰ এটা জলজন্ত প্ৰমাণ আমি পালোঁ যে যি সময়ত ভাৰতবৰ্ষত লকডাউনৰ COVID-19 চলি আছে সেই সময়তো আমাৰ বাউচাৰকুটি আগমনী থানাৰ অন্তৰ্গত সেইখন গাঁৱৰ পৰা যিহেতু উন্নত মানৰ গৰু পোৱা গৈছে, সেইখিনিতে অনুমান কৰিব পাৰি যে বৈদেশিক ব্যৱসায়ত গৰুৰ ব্যৱসায়টো চলিয়ে আছে।
আগমনী আৰক্ষীয়ে গৰুকেইটা জব্দ কৰিলে যদিও ৰহস্যজনকভাৱে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে এটাও গৰু চোৰক। প্ৰশ্ন হয় আৰক্ষীৰ বেহুফালি কেনেকৈ পলাল গৰু চোৰ। গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। বন বিভাগৰ গাফিলতিত মৃত্যু হ'ল এটা বন্য হস্তীৰ। বিশ্ব পৰিৱেশ দিৱসৰ দিনা সংঘটিত হোৱা এই ঘটনাই কঁপাইছে উজনি মাজুলী। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ভয়ংকৰ অঘটন। বন বিভাগৰ গাফিলতিত বন্য হস্তীৰ মৃত্যু। হাতী মানুহৰ সংঘাত ৰুধিবলৈ উজনি মাজুলীত বন বিভাগে সংস্থাপন কৰা পাৱাৰ ফেন্সিঙত লাগি বন্য হস্তীৰ কৰুণ মৃত্যু। শুকুৰবাৰৰ নিশাৰ ঘটনা। দিনত উলহ মালহেৰে বিশ্ব পৰিৱেশ দিৱস পতা বন বিভাগৰ লোকে দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দিলে নিশাৰ ভাগত। উজনি মাজুলীৰ লাচন ধুনাগুৰিত খেতি খোলা তহিলং কৰা বন্য হস্তী খেদিবলৈ আহিছিল বন বিভাগৰ এটা দল। বন বিভাগৰ খেদাত পলায়ন কৰা হাতীটোৱে খুন্দিয়ালে পাৱাৰ ফেন্সিঙত। উচ্চ প্ৰাবল্যৰ বিদ্যুৎ সৰবৰাহ হৈ থকা মৰণফান সদৃশ ফেন্সিঙত লাগি ধৰাৰ পাছতে চটফটাই মৃত্যু হ'ল হাতীটোৰ। এই দৃশ্য দেখাৰ পাছতে ক্ষোভিত হৈ পৰিছে মাজুলীবাসী। হাতী খেদিবলৈ আন ব্যৱস্থা নলৈ উচ্চ প্ৰাবল্যৰ বিদ্যুৎ সৰবৰাহ হৈ থকা পাৱাৰ ফেন্সিং সংস্থাপন কৰা বন বিভাগক বন্য হস্তী হত্যাৰ অভিযোগত অভিযুক্ত কৰিলে স্থানীয় লোকে। বিভাগৰ এইটো খুব হতকাৰী সিদ্ধান্ত। আমি এটা কথাই চিন্তা কৰিছোঁ যে হাতী প্ৰতিৰোধৰ কাৰণে দিয়া যি বিদ্যুৎ ফেন্সিং, সেই ফেন্সিঙত লাগিয়ে আজি এটা হাতী যোৱাকালি এটা হাতী কৰুণ মৃত্যু ঘটিছে। আৰু পৰিৱেশ আটাইতকৈ দুৰ্ভাগ্যজনক, পৰিৱেশ দিৱসৰ দিনাখনেই হাতীটোৰ মৃত্যু ঘটিছে। পাৱাৰ ফেন্সিঙৰ বাবে উজনি মাজুলীত পূৰ্বেও সংঘটিত হৈছে বহু অঘটন। 2019 চনত মৃত্যু হৈছিল এগৰাকী মহিলাৰ। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বন বিভাগৰ গাফিলতিত বন্য হস্তীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ মাজুলীতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মাজুলীৰ পৰা সঞ্জিত বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ কৰিমগঞ্জত শক্তি বিভাগৰ ঠিকাদাৰৰ চৰম গাফিলতি। ৰিজাল্ট দিয়াৰ দিনাই বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল এগৰাকী পৰীক্ষাৰ্থীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পোৱাৰ পূৰ্বেই মৃত্যু ঘটিল দিন হাজিৰা কৰি পঢ়া শুনা কৰা হৰিদাস দেৰ। শক্তি বিভাগৰ ঠিকাদাৰৰ চৰম গাফিলতি। ৰিজাল্ট দিয়াৰ দিনাই পৰীক্ষাৰ্থীৰ অপমৃত্যু। কৰিমগঞ্জৰ নিভিয়াত শোকৰ ছাঁ। দিন হাজিৰা কৰি পঢ়া শুনা কৰা হৰিদাস দে নাপালে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনাই দীনদয়াল উপাধ্যায় গ্ৰামীণ বৈদ্যুতিকৰ আঁচনিৰ কামত নিয়োজিত হৈ থাকোঁতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হ'ল হৰিদাসৰ। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান হৰিদাস দে। নিভিয়া বুধন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল হৰিদাসে। ৰিজাল্ট ওলোৱাৰ দিনাও হাজিৰা কৰিবলৈ ওলাই গৈছিল হৰিদাস। পায়োনিয়াৰ সিন্ডিকেট নামৰ প্ৰতিষ্ঠানটোৰ কামত নিয়োজিত হৈ থাকোঁতেই দৰিদ্ৰ পিতৃ মাতৃৰ বুকু সুদা কৰি আঁতৰি গ'ল হৰিদাস দে। মৃত্যুৰ পাছতে দ্বিতীয় বিভাগত হৰিদাসে মেট্ৰিক পাছ কৰাৰ খবৰ পালে অঞ্চলবাসীয়ে। আসাম মাধ্যমিক পৰ্ষদত তেওঁলোকে ৰেজাল্ট দিলে আৰু দেখা গৈছে এই ল'ৰাটো ছেকেণ্ড ডিভিজনত পাছ কৰিছিল। মানে অত্যন্ত দুখদ ঘটনা এইটো আমাৰ কাৰণে। মানে এই কৰিমগঞ্জ জিলাৰ নিবিয়া অঞ্চলৰ এটা স্কুলৰ সি এটা ভাল ষ্টুডেণ্ট আছিল আৰু তাৰ ঘৰৰ অৱস্থাটো বেয়া আছিল, এইকাৰণে সি কাম কৰিবলৈ বাধ্য আছিল। অতি নগণ্য হাজিৰাত পায়োনিয়াৰ সিন্ডিকেটে কামত খটুৱাইছিল ছাত্ৰজনক। বিপদসংকুল পৰিস্থিতিত কাম কৰি থাকোঁতেই হৰিদাসৰ ভৰি পৰিছিল উচ্চ প্ৰাবল্যৰ বিদ্যুৎ পৰিবাহী তাঁৰত। লগে লগে চিৰনিদ্ৰাত ঢলি পৰিল হৰিদাস। এই কৰুণ ঘটনাত জাঙুৰ খাই উঠিছে অঞ্চলবাসী। হৰিদাসৰ দৰিদ্ৰ পিতৃ মাতৃক উচিত ক্ষতিপূৰণ দিবলৈ অঞ্চলবাসীয়ে দাবী কৰিছে পায়োনিয়াৰ সিন্ডিকেটক। বিষয়টোৰ উপযুক্ত তদন্ত হ'ব লাগে। এনে এটা উদীয়মান ল'ৰাৰ ভৱিষ্যত লৈ তেওঁলোকে চিনেমিনি খেলে আৰু এটা পৰিবাৰ আজি ধ্বংস হৈ গ'ল। এই ল'ৰাটোৰ তেওঁলোকে মা দেউতাৰ যি অৱস্থা আছে এইটো দেখিবলৈ মানে আমাৰ কি ক'ম আৰু। গাঁওখন পোহৰোৱাৰ পূৰ্বেই পায়োনিয়াৰ সিন্ডিকেটৰ গাফিলতিৰ বাবে হৰিদাস দেৰ ঘৰখন আন্ধাৰে আৱৰি ধৰা ঘটনাই শোকৰ ছাঁ পেলাইছে কৰিমগঞ্জৰ নিভিয়াত। কৰিমগঞ্জৰ পৰা গৰিশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট।
কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰা সকল সাৱধান হওক এতিয়াৰ পৰা কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাওঁতে আইন অমান্য কৰিলে দণ্ডনীয় হ'ব আপুনি আইন অমান্যকাৰীসকলে ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমনা ৰুজু হ'ব পৃথকে পৃথকে কেইবাটাও গোচৰ আৰু এই প্ৰতিবেদনৰ বিদায় লৈছো অপৰাধ নামৰ পৰা নমস্কাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ১৪৪ ধাৰা আইন অমান্য কৰিলেই ৫,০০০ টকাৰ জৰিমনা আগন্তুক বানত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে বানৰ সৈতে যুঁজ দিবলৈ সম্পূৰ্ণ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যানখনত যিকোনো মুহূৰ্তত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা অথবা ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে প্ৰশাসনে পথছোৱা জাৰি কৰিছে ১৪৪ ধাৰা ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলোৱা নিষেধ কৰিছে প্ৰশাসনে সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুদীৰ্ঘ পথছোৱাৰ কেইবাটাও অঞ্চলত কিছু সংখ্যক বন্যজন্তু কাজিৰঙাৰ পৰা দক্ষিণৰ কাৰ্বি পাহাৰলৈ ইতিমধ্যে গতি কৰিছে সেয়েহে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সেই অঞ্চলসমূহত বেৰিকেড স্থাপনৰ জৰিয়তে যান বাহনৰ গতি ৰোধ কৰাৰ ব্যৱস্থা কৰিছে কাজিৰঙাৰ বোকাখাট আৰু কলিয়াবৰো মহকুমাৰ অন্তৰ্গত এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ১৪৪ ধাৰা জাৰি কৰিছে বোকাখাট মহকুমা প্ৰশাসনে লগতে বানৰ সময়ত বন্যপ্ৰাণীক উদ্ধাৰ বা আমনি নিদিবলৈ ৰাইজক আহ্বান জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়াই বানৰ বাবে আমি সম্পূৰ্ণ সাজু হৈ আছো আমাৰ বানৰ যিটো তীব্ৰ ৰূপ সেইটো এতিয়াও হোৱা নাই তথাপি আমি যিটো বানপানীৰ কাৰণে আমাৰ কৰ্তব্য সেইখিনি আমি কৰিছোঁ সকলো বন শিবিৰতে আমাৰ হাত ডাঙৰ ব্যৱস্থা কৰা হৈছে আৰু নদীসমূহত বিশেষকৈ দীপলু নদী আৰু জীয়া দীপলু ব্ৰহ্মপুত্ৰ ইয়াত আমাৰ বটবটী আৰু স্পীড বোটেদি আমাৰ পেট্ৰলিং চলি আছে তাৰ বাহিৰে আমাৰ ৰাস্তাত স্পীড কণ্ট্ৰলৰ কাৰণে আমি বৰ্তমান বেৰিকেড লগাইছোঁ জেগাই জেগাই এতিয়াৰ পৰা কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাওঁতে স্পীড লিমিট ক্ৰছ কৰিব নোৱাৰিব যান বাহনৰ চালকে আইন অমান্য কৰিলেই ৫,০০০ টকাৰ জৰিমনা ভৰাৰ লগতে অমান্যকাৰীৰ বিৰুদ্ধে ৰুজু হ'ব পৃথকে পৃথকে গোচৰ কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ ১৮ অসম নৰ্থ ইষ্ট